গুৱাহাটীৰ ৰেডিসন ব্লুত ইণ্ডো ফ্ৰান্স কনফাৰেন্স ফ্ৰান্সৰ ৰাষ্ট্ৰদূতৰ লগতে আলোচনা চক্ৰত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই এই আলোচনা কালতে স্বাক্ষৰ কৰা হয় কেইবাখনো এমঅইউ উত্তৰ পূব মন্ত্ৰালয়ৰ মাননীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াৰ উপস্থিতিত ফ্ৰেন্সৰ হিজ এক্সিলেন্সি ৰাষ্ট্ৰদূত ডাঙৰীয়াৰ উপস্থিতিত ইণ্ডো ফ্ৰেন্স চেম্বাৰ্ছ অফ কমাৰ্চৰ এখন অতি গুৰুত্বপূৰ্ণ বাণিজ্যিক সন্মিলন আজি গুৱাহাটীত অনুষ্ঠিত হয় আৰু এই সন্মিলনত 4টা এমঅইউ স্বাক্ষৰিত হৈছে বিভিন্ন সেক্টৰত এটা আপোনাৰ পিগাৰী এণ্ড লাইভ ষ্ট'ৰ সেক্টৰত এটা ৰিফাইনিং এণ্ড পেট্ৰকেমিকেল সেক্টৰত টেকন'লজি ইন'ভেশ্যন চেণ্টাৰত আৰু ট্ৰেন্সপৰ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সেক্টৰত বৈদেশিক বিনিয়োগে এখন দেশৰ সামগ্ৰিক অৰ্থনৈতিক ত্বৰান্বিত কৰাৰ লগতে বিজনেছ লিংকেজ সুচল কৰাত যথেষ্ট সহায়ক হয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত লুক ইষ্টৰ পৰিৱৰ্তে এক্ট ইষ্ট পলিচিৰ আধাৰত আজি যি কাৰ্যক্ৰম আগুৱাই লৈ যাবৰ কাৰণে প্ৰয়াস কৰা হৈছে প্ৰত্যেকটো বিভাগৰে কেন্দ্ৰীয় মন্ত্ৰীসকলে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত তেখেতসকলে পজিটিভ এটিটিউডেৰে সমগ্ৰ বিশ্ব বাণিজ্য ক্ষেত্ৰখনৰ লগত আমাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যি উদ্যোগ গ্ৰহণ কৰিছে মই সকলোকে ধন্যবাদ জনাইছোঁ বিশেষভাৱে আজি জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে তেখেতে অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত য'ত ইকনমিক গ্ৰোথৰ পৰা আৰম্ভ কৰি এমপ্লয়মেণ্ট জেনেৰেশ্যনলৈকে এই গোটেই কাৰ্যকলাপসমূহে সহায় কৰিব আৰু আমাৰ যিখিনি এডুকেটেড ইউথ আছে তেওঁলোককো এমপ্লয়মেণ্টৰ ক্ষেত্ৰত যথেষ্ট উৎসাহিত কৰিব। চৰকাৰৰ